সিদ্ধান্তৰ দিশে আগবাঢ়িছে বাংলাদেশ ভাৰতৰে কূটনৈতিক সম্পৰ্ক সেট কৰাৰ দিশে আগবাঢ়িছে বাংলাদেশ মৈত্ৰী দেশ ভাৰতৰ প্ৰতি বাংলাদেশৰ যি হেউটিয়া স্থিতি সেই স্থিতি এক হঠকাৰী হিচাপে এই মুহূৰ্তত চৰ্চিত হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বাংলাদেশ আৰু ভাৰতৰ মাজৰ যি হেউটিয়াকৈ অৱস্থা হৈছে যি সম্পৰ্কৰ অৱনতি ঘটিছে এক তিক্ততাপূৰ্ণ সম্পৰ্ক এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে বাংলাদেশ আৰু ভাৰতৰ মাজত বাংলাদেশত থকা সংখ্যালঘু হিন্দুৰ ওপৰত যি ধৰণৰ ধাৰাবাহিক অত্যাচাৰ বৃদ্ধি পাইছে আক্ৰমণ বৃদ্ধি পাইছে সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তা সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে বাংলাদেশত আৰু যাক লৈ ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কত এটা বৃহৎ ফাঁট মেলিছে আৰু এই বৃহৎ ফাঁটত পুনৰ যেন অৰিহণা যোগাইছে বাংলাদেশৰ শীৰ্ষ এগৰাকী নেতাৰ কিছু বিস্ফোৰক মন্তব্যক লৈ তাকো অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ মোহাম্মদ ইউনুছৰ চৰকাৰখনৰ এগৰাকী উপদেষ্টাই এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে আৰু যাক লৈ দুই দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক যেন সেদ হ'বলৈ আগবাঢ়িছে সেদৰ দিশে আগবাঢ়িছে এনেকুৱা এটা পৰিস্থিতিৰ এই মুহূৰ্তত সৃষ্টি হৈছে বাংলাদেশৰ যি হেউটিয়া পৰিস্থিতি এই পৰিস্থিতিৰ আলোচনাৰ বাবে বাংলাদেশৰ পৰা ভাৰতলৈ আমন্ত্ৰণ আহিছে যে সচিব পৰ্যায়ৰ এক বৈঠকৰ বাবে বাংলাদেশে আমন্ত্ৰণ জনাইছে ভাৰতক আৰু সেই সচিব পৰ্যায়ৰ বৈঠকৰ পূৰ্বে উপদেষ্টা এগৰাকীৰ বক্তব্যই বিস্ফোৰক ভাষ্যই এই মুহূৰ্তত সকলো যেন কেৰণ লগাইছে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে কূটনৈতিক সম্পৰ্কত এটা বৃহৎ ব্যৱধান আনিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নতুনকৈ দায়িত্ব লাভ কৰা উপদেষ্টা তথা নিষিদ্ধ মৌলবাদী সংগঠন হিজবুত তেহৰিৰ শীৰ্ষ নেতা মাহফুজ আলমে তীব্ৰ বিৰোধিতা কৰিছে মাহফুজ আলমে কৈছে যে কোনো পদ্ধতিতেই সচিব পৰ্যায়ৰ বৈঠক বাংলাদেশত হ'বলৈ দিয়া নহয় সেই সকিয়নি প্ৰদান কৰিছে ভাৰত বাংলাদেশৰ সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'বলৈ নিদিয়ে বুলি হুংকাৰ দিছে মাহফুজ আলমে আৰু এই বৈঠকত ভাগ ল'বলৈ অহা সোমবাৰে ভাৰতীয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰী ঢাকালৈ যোৱাৰ কথা আছে অৰ্থাৎ পৰহিলৈ সোমবাৰে ঢাকালৈ যোৱাৰ কথা আছিল ভাৰতীয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰী কিন্তু বিক্ৰম মিশ্ৰীৰ আগমনৰ পূৰ্বেই এই সকিয়নি প্ৰদান কৰিছে মাহফুজ আলম মোহাম্মদ ইউনুছ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ মুৰব্বী মোহাম্মদ ইউনুছৰ অত্যন্ত ঘনিষ্ঠ স্নেহধন্য আৰু সেই মাহফুজ আলমে এই সকিয়নি প্ৰদান কৰাত এখন মৈত্ৰী দেশৰ প্ৰতি এনেকুৱা ধৰণৰ বিৰোধীমূলক স্থিতি গ্ৰহণ কৰাত স্বাভাৱিকতেই দুই দেশৰ মাজৰ সম্পৰ্ক বা ভাৰতৰে যি কূটনৈতিক সম্পৰ্ক সেয়া যেন সেট কৰিবলৈ আগবাঢ়িছে বাংলাদেশ আৰু কিছু গুৰুত্বপূৰ্ণ খবৰ তথ্য আছে এই মুহূৰ্তত যে বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ বা তদাৰকী চৰকাৰ এই তদাৰকী চৰকাৰখনৰ আমন্ত্ৰণ মৰ্মে তেওঁৰ বিক্ৰম মিশ্ৰীৰ ঢাকা ভ্ৰমণসূচী নিৰ্ধাৰণ কৰিছিল ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে এই আহ্বান মৰ্মে আমন্ত্ৰণ মৰ্মে ঢাকা ভ্ৰমণসূচী নিৰ্ধাৰণ কৰিছিল ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে আৰু তদাৰকী চৰকাৰৰ কাৰ্যকালত ভাৰত আৰু বাংলাদেশৰ সচিব পৰ্যায়ৰ এইখনে হ'বলগীয়া আছিল প্ৰথমখন বৈঠক অহা সোমবাৰে এই বৈঠকখনৰ দিন সময়সূচী সকলো নিৰ্ধাৰণ কৰা হৈছে কিন্তু সেই বৈঠকৰ পূৰ্বে তদাৰকী চৰকাৰৰ মুৰব্বী মোহাম্মদ ইউনুছৰ স্নেহধন্য আৰু 10 নৱেম্বৰৰ আগলৈকে তেওঁৰ বিশেষ সহায়কাৰীৰ দায়িত্বত থকা মাহফুজ আলমৰ হুংকাৰে নতুন দিল্লীৰ প্ৰতি যেন ব্যৱধান এতিয়া বঢ়াই আনিছে মাহফুজ আলমে অভিযোগ আনিছে যে নতুন দিল্লীয়ে বাংলাদেশক ভাল চকুৰে চোৱা নাই শেহতীয়াকৈ দুটা ঘটনা সংঘটিত হৈছে বাংলাদেশত হিন্দু নিৰ্যাতনক কেন্দ্ৰ কৰি আগৰতলাত থকা বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত উপ উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে একেদৰে কলকাতাৰ বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰে পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ মোহাম্মদ ইউনুছে আগৰতলাৰ উচ্চায়ুক্ত আৰু কলকাতাৰ উচ্চায়ুক্তৰ বিষয়াসকলক ঢাকালৈ উভতাই পঠিয়াইছে বা উভতাই নিছে আহ্বান মৰ্মে মোহাম্মদ ইউনুছৰ আহ্বান মৰ্মে ইতিমধ্যে ঢাকালৈ গৈছে বৃহস্পতিবাৰে কলকাতাৰ উচ্চায়ুক্ত বিষয়ববীয়া সকলো ঢাকাত উপস্থিত হৈছে আৰু শুকুৰবাৰে আগৰতলাৰ উচ্চায়ুক্ত উপস্থিত হৈছে ঢাকাত আৰু এই বিষয়টোও দুইখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কত এক ব্যাঘাত জন্মাব বুলি এই মুহূৰ্তত চৰ্চা চলিছে আমি পুনৰ জনাইছো যে এনেকুৱা ধৰণৰ এটা সংঘাতৰ মাজতে
ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত আৰু সহকাৰী উচ্চায়ুক্তক দেশলৈ উভতাই নিয়াৰ দৰে তাৎপৰ্যপূৰ্ণ ঘটনা সংঘটিত হৈছে প্ৰথম এই ধৰণৰ এটা ঘটনা আগৰতলাৰ সহ উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণ হৈছিল আৰু সেই আক্ৰমণৰ বাবে দুইজন কূটনীতিবিদক বাংলাদেশৰ তদাৰকী চৰকাৰে ঢাকালৈ যোৱাৰ নিৰ্দেশ দিয়ে আনহাতে কলকাতাৰ আৰিফুৰ ৰহমান নামৰ বিষয়াগৰাকীক ইতিমধ্যে ঢাকালৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি এই মুহূৰ্তত সৃষ্টি হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে অৰ্থনীতিবিদ এগৰাকী নোবেল বঁটা প্ৰাপ্ত মোহাম্মদ ইউনুছৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ মুৰব্বী পদত অধিষ্ঠিত হোৱাৰ পিছতো সংঘাত নিৰাময় কৰিব নোৱাৰাটো এটা দুৰ্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে আৰু যাক লৈ বিভিন্ন দেশে সমালোচনা কৰিছে মোহাম্মদ ইউনুছক শেখ হাছিনাই ইতিমধ্যে এটা ভিডিঅ' বাৰ্তাযোগে মোহাম্মদ ইউনুছক দোষাৰোপ কৰিছে সমগ্ৰ হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ ষড়যন্ত্ৰৰ আঁৰত মোহাম্মদ ইউনুছ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে গতিকে মোহাম্মদ ইউনুছৰ দৰে এগৰাকী অৰ্থনীতিবিদ নোবেল বঁটা বিজয়ী অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হোৱা সত্ত্বেও এই তদাৰকী চৰকাৰখনৰ ভাৰতৰ প্ৰতি যি ব্যৱহাৰ ভাৰতৰ প্ৰতি যি কূটনৈতিক সম্পৰ্ক সেই সম্পৰ্ক ছিন্ন কৰাৰ পৰ্যায়লৈ আগবাঢ়ি যোৱা যেন এই মুহূৰ্তত সৰ্বত্ৰে চৰ্চিত হৈছে আনহাতে মোহাম্মদ ইউনুছৰ অধীনত শেহতীয়া কাৰ্যকলাপ এক হঠকাৰিতা বুলিও ইতিমধ্যে বিভিন্ন দেশে সমালোচনা কৰিছে মোহাম্মদ ইউনুছ চৰকাৰৰ উপদেষ্টা মাহফুজ আলমৰ মন্তব্য প্ৰকৃততে বিস্ফোৰক মন্তব্য হিচাপে বিবেচিত হৈছে কাৰণ মৈত্ৰীৰ সম্পৰ্ক থকা এখন দেশৰ প্ৰতি চৰকাৰৰ মন্ত্ৰী পৰ্যায়ৰ এগৰাকী নেতা বা এগৰাকী ব্যক্তিয়ে কৰা এনেকুৱা ধৰণৰ বিস্ফোৰক মন্তব্যই দুইখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কত প্ৰভাৱ পেলোৱা এই মুহূৰ্তত পৰিলক্ষিত হৈছে মাহফুজ আলমে দাবী কৰিছে যে ভাৰতে যোৱা জুলাই আগষ্ট মাহত বাংলাদেশত হোৱা আন্দোলনক গণ বিপ্লৱ বুলি মানি ল'ব লাগিব স্বীকাৰ কৰিব লাগিব এয়া মাহফুজ আলমৰ দাবী যোৱা জুলাই আগষ্ট মাহত যি ছাত্ৰ আন্দোলন ছাত্ৰ বিক্ষোভ সেই ছাত্ৰ বিক্ষোভত সেৱামানি শেখ হাছিনাই দেশান্তৰিত হ'বলগীয়া হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশ এৰি পলাই ভাৰতলৈ আহিছিল গতিকে সেই যি জুলাই আগষ্ট মাহৰ আন্দোলন তাক গণ বিপ্লৱ গণ আন্দোলন বুলি স্বীকাৰ কৰি ল'ব লাগিব ভাৰতে আনহাতে যি গণহত্যাৰ ঘটনা সংঘটিত হৈছে হত্যাকাণ্ড সংঘটিত হৈছে সেই হত্যাকাণ্ডৰ আঁৰত শেখ হাছিনা জড়িত থকাৰ অভিযোগ আনিছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে শেখ হাছিনাৰ কাৰ্যকালত হোৱা হত্যাকাণ্ডৰ দায় গণহত্যা হিচাপে ভাৰতে স্বীকাৰ নকৰালৈকে ভাৰতৰ সৈতে কোনো ধৰণৰ দ্বিপাক্ষিক সম্পৰ্ক সম্ভৱ নহয় বুলি মাহফুজ আলমে ভাৰতক সকীয়াই দিছে শেখ হাছিনাৰ কাৰ্যকালত হোৱা হত্যাকাণ্ড গণহত্যা হিচাপে ভাৰতে মানি ল'ব লাগিব স্বীকাৰ কৰিব লাগিব জুলাই আগষ্ট মাহত হোৱা আন্দোলন গণ বিপ্লৱ হিচাপে ভাৰতে স্বীকাৰ কৰিব লাগিব অন্যথা ভাৰতৰ সৈতে কোনো ধৰণৰ দ্বিপাক্ষিক সম্পৰ্ক দ্বিপাক্ষিক বৈঠক কোনো পধ্যেই সম্ভৱ নহয় বুলি স্পষ্ট স্থিতি উল্লেখ কৰিছে মাহফুজ আলমে আমি পুনৰ জনাইছো মাহফুজ হৈছে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদ সংগঠন জামাম ই ইছলামীৰ ছাত্ৰ সংগঠন ইছলামিক ছাত্ৰ শিবিৰৰ মুৰব্বী পাকিস্তানৰ সৈতে অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক আছে এইজন মাহফুজ আলমৰ আৰু ভাৰতৰ সৈতে শেহতীয়া যি কূটনৈতিক সম্পৰ্ক ব্যাঘাত জন্মিছে তাত পাকিস্তানৰ উচ্চতনি থকা বুলিও এই মুহূৰ্তত চৰ্চিত হৈছে কাৰণ পাকিস্তানৰ সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠন জামাত ই ইছলামীৰ ছাত্ৰ সংগঠন ইছলামিক ছাত্ৰ শিবিৰৰ মুৰব্বী হৈছে মাহফুজ আলম আৰু এই সমগ্ৰ কাণ্ড পাকিস্তানৰ প্ৰৰোচনাত পাকিস্তানৰ উচতনি ধোৱা বুলিও এই মুহূৰ্তত চৰ্চিত হৈছে আৰু মোহাম্মদ ইউনুছৰ অত্যন্ত স্নেহধন্য মোহাম্মদ ইউনুছে যোৱা ছেপ্টেম্বৰ মাহত বিল ক্লিন্টন ফাউণ্ডেশ্যনৰ অনুষ্ঠানত বাংলাদেশৰ শেহতীয়া গণ আন্দোলনৰ মূল কাৰিগৰ বুলিও এজন মাহফুজ আলমক চিনাকি কৰাই দিছিল আৰু সেই মাহফুজ আলমে এতিয়া ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰিছে আৰু সচিব পৰ্যায়ৰ যে প্ৰথমখন বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছিল মোহাম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰৰ ভাৰতৰ প্ৰথমখন সচিব পৰ্যায়ৰ বৈঠক হোৱাৰ কথা আছিল অহা সোমবাৰে কিন্তু এই বৈঠক কোনো পধ্যেই হ'ব নোৱাৰে বুলি সকীয়াই দি ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক সেট কৰিবলৈ যেন আগবাঢ়িছে বাংলাদেশ আৰু তাকেই হঠকাৰী এক সিদ্ধান্ত হিচাপে এই মুহূৰ্তত চৰ্চিত হৈছে বিশ্বজুৰি যুদ্ধৰ তথা এনেকুৱা ধৰণৰ এটা সংঘাতময় পৰিস্থিতি বাংলাদেশত হিন্দুৰ ওপৰত যি নিৰ্যাতন যি আক্ৰমণ
ইস্কনৰ কেইবাগৰাকী আধ্যাত্মিক গুৰুক গ্ৰেপ্তাৰ চিন্ময় কৃষ্ণৰ মুকলিৰ দাবীৰে প্ৰতিবাদ অব্যাহত আছে আৰু সেই সমগ্ৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত প্ৰতিটো আপডেট আমি আপোনালোকক জনাই যাম লাইভৰ পৰা বিদায় লম ধন্যবাদ